সঁচা ঘটনা ভগৱানৰ শপত খাই কৈছোঁ মই মিছা কথা কোৱা নাই মই দোকানলৈ আহিছে মোক কিবা এটা দে বুলি কৈছে তেতিয়া তাই নাইকিয়া হৈ গৈছে সেইখিনি জেগাৰ পৰা পৰিয়ে আছিলে পখিলা পৰিয়ে আছিলে মই নমস্কাৰ আই মাতৃ বাপসকল আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আজি মোৰ নিজৰ লগত ঘটা এটা সঁচা কাহিনী ক'বলৈ লাগিছোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মানে মই তেতিয়া ঠিক দ্বিতীয় শ্ৰেণীমানত পঢ়ি আছোঁ তেতিয়া দিনৰ কথা আমাৰ এখন দোকান আছে দোকান মই জন্ম নোহোৱাৰ পৰাই আছে বাৰু দোকানখন আছে এটা আমাৰ ডাঙৰ আলমাৰি আছে মানে বস্তু থৈ দিয়া ওপৰত কিবা বয়ামত ওপৰত কিবা কিবি থয় আৰু তলখিনিত বিস্কুট যে থয় তেনেদৰে সকলো দোকানতে থাকে তেনেকুৱা আলমাৰি কিন্তু আমাৰ আলমাৰিটো আগৰ ডিজাইনৰ বহুত ডাঙৰ মানে পুৰণা ডিজাইনৰ এতিয়াও আছে মই ঘৰলৈ গ'লে কেতিয়াবা আপোনালোকক দেখাই দিম আলমাৰিটো তেতিয়া এই কাহিনীটো হৈছে মানে মই সঁচি পৰীক দেখিছিলোঁ তেতিয়া কথা মানে সঁচি পৰিয়ে আছিল সেইজনী বহুতে মিছা বুলি ভাবিব মোৰ আলমাৰিটো ডাঙৰ আছিলে মানে আইনা ইফাল সিফাল আমাৰ ৰাস্তা মানে মেইন ৰাস্তাৰ লগতে আমাৰ ঘৰ আৰু মেইন ৰাস্তাৰ ইপাৰে সিপাৰে মানে আমাৰ মানে যিটো আলমাৰি পোনে মানে এখন মানে জংঘল জেগা আছে সেই জংঘল জেগাখিনিতে মানে বহুত নানা ধৰণৰ মানে বনৰীয়া ফুল আছে এৰী পলু গছ আছে ধতুৰা গুটি ডাঙৰ যে হুল সেইটো থাকে সেইটো আছে বহুত নানা ধৰণৰ মানে বনৰীয়া ফুল চুল আছে জংঘল জেগাখিনি মানে অলপ মানে জেগা কিন্তু জংঘল জেগাখিনি তাত তেতিয়া মানে আহিল মানে মই দেউতাই মোক ক'লে দেহা এই দোকানত অলপ সময় থাকিহিয়াচোন মই অলপ শুওঁগৈ দুপৰীয়া সময় আছিলে তেতিয়া গৰম দিনত তাৰপিছত মই তেতিয়া মোৰ ভণ্টিজনী একেবাৰে সৰু আছিলে তেতিয়া মোৰ মাজু ভণ্টিজনী একেবাৰে সৰু বাকীখিনি ইহঁতকেইটা জন্ম হোৱাই নাছিলে মোৰ ভাইটি দুজনী ভণ্টি আৰু ভাইটিটো জন্ম হোৱাই নাছিলে তেতিয়া মোৰ মাজু ভণ্টি আৰু মই তেতিয়া দ্বিতীয় শ্ৰেণীত আছিলোঁ পঢ়ি মোৰ এতিয়া মনত আছে আৰু তেনেকৈ ক'লে তাৰপিছত মই দোকানত তেনেকৈ মোক পাই থৈ যায় আমাৰ ঘৰত কোনো মানুহ নাই মা দেউতা ভণ্টি আৰু মই তাৰপিছত মই থাকিলোঁ দোকানত বহি আছোঁ আলমাৰিটো পোনে বহি আছোঁ তাৰপিছত আলমাৰিটো পোনে বহি আছোঁ আলমাৰিটো পোনেতো জংঘলখন দেখা পায় সেই জংঘলখনতে মানে এজনী সৰু পখিলা আহিছে মই চাই আছোঁ ধুনীয়াকৈ দেখিছোঁ এজনী সৰু পখিলা মানে পখিলাজনী ডাঙৰে ইমান তাৰপিছত যেনেকৈ ক'লা হালধীয়া যে চবতে ঘূৰি ফুৰে পখিলাজনী ক'লা আৰু হালধীয়া ফুট থাকে পাখিকেইডালৰ হালধীয়া ফুট আছে সেইজনী পখিলা আহিছে মানে ৰঙা সেইটো কি ফুল বুলি কয় মই এতিয়ালৈকে নাজানো এতিয়া বেছি মই মানে এতিয়া কমেই দেখিব পাওঁ সেই ফুলটো কিন্তু আমাৰ সেইখিনিত বহুত আছিলে তেতিয়া আগত বহুত আছিলে তাৰপিছত মই গ'লোঁ মই সেই দোকানত বহি আছোঁ মই চাই আছোঁ পখিলাজনী আহিছে গছজোপা কেনেকুৱা জানেনে ফুলটো ৰঙা দীঘল অলপমান দীঘল এনেকৈ দীঘলীয়াকৈ লাগে ফুলকেইটা কিন্তু পাতখন হালধি পাতৰ নিচিনা তাৰপিছত মই আছোঁ চাই আছোঁ পখিলাজনী আহিছে আহি পেলাই মানে ইটোৰ ফুলত পৰিছে সিটো ফুলত ফুৰিছে মই চাই আছোঁ ইটোৰ ফুলত পৰিছে সিটো ফুলত মই চাই আছোঁ তাৰপিছত এজনী সৰু ছোৱালী হৈ গৈছে মানে তেতিয়া মই একো বুজি পোৱা নাই কি হৈ আছে সৰু ছোৱালী এজনী হৈ গৈছে তাৰপিছত সৰু ছোৱালীজনী হৈ গৈছে তাৰপিছত মই চাইছোঁ যে মই চাই আছোঁ তাৰপিছত সেই সৰু ছোৱালীজনীয়ে বহুত ফুল আছে এজোপাই ফুল নাই বহুত ফুল আছে খালি ৰঙা ফুলকেইটাহে তাই কিন্তু চুহিছে ইটো ফুলত গৈছে ধৰি লৈছে মানে হেলাই পেলাই চুহিছে আৰু সিটো ফুলত গৈছে গৈ পেলাই ধৰি লৈছে হেলাই পেলাই ফুলটো হেলাই পেলাই চুহি তেনেকৈ চুহি আছে মই চাই আছোঁ মইতো তেতিয়া নাজানো যে কেইজনী কি পৰি নে কিবা বস্তু এতিয়া মানে মই উপলব্ধি কৰোঁ মানে এতিয়া ভাবোঁ মই সেইজনী মানে পখিলা পৰি আছিলে চাগে মই তেনেকৈ মানে ভাবোঁ আৰু এতিয়া সৰুতেতো তেতিয়া এই কাহিনীটো হৈ যোৱা কেইদিনমানৰ পিছত মই স্কুলৰ বান্ধৱী কেইজনীমানত আমাৰ স্কুলত মই যোনখন LP স্কুলত পঢ়িছিলোঁ এজোপা ডাঙৰ কদম গছ আছিলে কদম গছজোপা তলত 4-5জনীমান মোৰ লগৰ ছোৱালী তেওঁলোকৰ লগত মই সেই তেতিয়া মানে এইটো কথাটো মই শ্বেয়াৰ কৰিছিলোঁ সিহঁতৰ আগত মানে তেতিয়া অলপমান বেছিকৈ মানে বহলাই মানে অলপ বনাই কৈছিলোঁ মই সেই ছোৱালীজনীৰ লগত মই গৈছিলোঁ মোক সিহঁতৰ ঘৰলৈ লৈ গৈছিলে কিন্তু তেনেকুৱা নহয় মোক লৈ যোৱা নাছিলে মই খালি চাইহে আছিলোঁ তাই ইটো ফুলত ধৰি পেলাই হেলাই পেলাই চুহিছে সিটো ফুলত ধৰি পেলাই চুহিছে তাৰপিছত সেইটো কি আছিলে বা আপোনালোকে জনাবচোন সেইজনী পৰি আছিলে নে আৰু ছোৱালীজনীয়ে কেনেকুৱা কাপোৰ পিন্ধিছে জানে
মোৰ হেয়াৰ ষ্টাইলটো ঠিক তেনেদৰে মনত নাই মানে চুলিখিনি কেনেকৈ ষ্টাইল কৰিছিলে মোৰ আছিলে কেনেকুৱা, কিন্তু ছোৱালীজনী দেখি ধুনীয়া লাগে, ইমান বগা ক'লা আৰু যেনেদৰে পখিলাজনী যেনেকুৱা ক'লা আৰু হালধীয়া ফুটফুটীয়া পখিলাজনী যে তেনেকুৱাই পেণ্ট পিন্ধিছে, দীঘল পেণ্ট এটা পিন্ধিছে, চিপু পেণ্টৰ নিচিনা গোটেই মানে এযোৰেই মানে ড্ৰেছযোৰ মানে পেনৰ পৰা ভৰিৰ পৰা ধৰি লওক বুকুলৈকে মানে এযোৰেই খালী ক'লা ফুটফুটীয়া আছিলে। তেনেকুৱা আমি যেনেদৰে চিনেমাবিলাকত দেখোঁ পৰি পাখি চাখি তেনেকুৱা কোনো একো কথা নাছিলে। চুলিত কিন্তু ৰঙা কিবা এডাল মাৰি থকা নিচিনা তেনেকুৱা লাগিছিলে। তেনেকুৱা মই দেখিছিলোঁ। মোৰ লগত সঁচা ঘটনা, ভগৱানৰ শপত খাই কৈছোঁ, মই মিছা কথা কোৱা নাই। মোৰ লগত হৈছে এনেকুৱা এইটো কাহিনী। সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে জনাবচোন কি আছিলে সেইটো, মই কি দেখিছিলোঁ। মই যে বোলে তেতিয়া মই সপোন দেখিছিলোঁ তেনেকুৱা নহয়, মোৰ বহুত পুৰণি কথা মনত থাকে। এইটো কথা মোৰ বহুত ধুনীয়াকৈ মনত আছে মানে। আৰু মোৰ লগত এনেকুৱা এটা কাহিনী হৈছিলে। এইটোৱে নহয়, মোৰ লগত সৰুৰ পৰা ডাঙৰ হ'লোঁ, আহি মোক দেখি কেনেকুৱা লাগে জনাবচোন। মোৰ মাজত বহুত কাহিনী, সুখৰ দুখৰ, ভূত পিশাচ এইবিলাক মানে বহুত কাহিনী আছে। ভগৱানে মোক কি দি মানে কেনেকৈ মোৰ লগত কি কৰিছে নাজানো। মোৰ লগত এনেকুৱা বহুত কাহিনী আছে, আপোনালোকক আগলৈ শুনাই যাম বুলি ভাবিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, মোক ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনালোকক মই ভাল মোৰ জীৱনৰ বিষয়ে মোৰ বহুত আছে মানে ক'বলৈ, আপোনালোকক মই ক'ম। আৰু কেনেকুৱা লাগিলে শুনি জনাব। সেই ছোৱালীজনী পৰি আছিলে নে কি আছিলে আৰু কেনেকৈ গ'ল মই সেইটো আপোনালোকক কওঁ শেষত। যেতিয়া আমাৰ ওচৰতে দাদা এজন আছিলে, দাদাজনৰ ভৰিখন অকণমান লেঙুৱা মানে হেৰি আৰু চুটি মানে লেঙুৱাই খোজকাঢ়ে। দীপু বুলি কয় দাদাজনৰ নাম। দাদাজনে যেতিয়া দোকানলৈ আহিছে মোক কিবা এটা দে বুলি কৈছে, তেতিয়া তাই নাইকিয়া হৈ গৈছে সেইখিনি জেগাৰ পৰা। মানে কি আছিলে আপোনালোকে ক'বচোন বাৰু। মোৰ লগত হৈছে এনেকুৱা ঘটনাটো, আৰু মিছাকৈতো কোৱাই নাই। মই এইটো কাহিনী মই কাৰোৰ পৰা শুনাও নাই, লোৱাও নাই বাৰু। তেনেদৰে মই কাৰো গাতো কোৱাও নাই এই কাহিনীটো। সৰুতে মই স্কুলত থাকোঁতে তেতিয়াই বান্ধৱী কেইজনীমানৰ আগত কৈছিলোঁ, সিহঁতৰ মনত আছেনে নাই নাজানো। আৰু আপোনালোকে কেনেকুৱা পালে শুনি জনাব। আৰু কি আছিলে সেইটো ছোৱালীজনী বা মই এতিয়া উপলব্ধি কৰোঁ মানে মই নিজৰ মনে ভাবোঁ মানে সেইজনী চাগে পৰিয়ে আছিলে, পখিলা পৰিয়ে আছিলে। মই যাক দেখিছিলোঁ আৰু হঠাতে নাইকিয়া হৈ গ'লগৈ। আৰু তেনেকুৱা মানে লগৰ ছোৱালী, আমাৰ লগৰ ছোৱালীও নাই তেনেকুৱা যে কেইজনী মোৰ লগৰ ছোৱালী, ওচৰৰ পাজৰৰ ছোৱালী বা তাই বা এনেকৈ ফুলৰ ৰসখিনি চুহিছিলে, ইটো ধৰি পেলাই সিটো এনেকৈ মুখত সোমাইছিলে, সেইটো পাৰি পেলাই আৰু আন এটা মুখত সোমাই লৈছিলে। কেইবাটাও ফুল চাইছিলে। তাৰপিছত যেতিয়া দাদাজন আহিলে দোকানলৈ, মই দেখা নোপোৱা হৈ থাকিলোঁ। আইনা ইপাৰে সিপাৰেতো, আইনাখনত মই মানে দোকানখনৰ ওচৰতেতো আইনাখনত বহি পেলাই মই এনেকৈ ক'বলৈ চাই আছোঁ খালি। তাইক প্ৰথমতে পখিলাজনী আহিছে, তাৰপিছত ছোৱালী হৈ পেলাই তেনেকৈ মানে ফুলৰ ৰস চুহি খাই আছিলে। আৰু আপোনালোকে কেনেকুৱা পালে শুনি জনাব। আৰু সঁচা কাহিনী আছিলে এইটো। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি দিব। মানে আজিলৈ আহিছোঁ। কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰদেৱ।